গুড মৰ্নিং এভৰিৱান আপোনালোকৰ নিশ্চয় অহাকালি এক্সাম আছে যাৰ এক্সাম আছে তেওঁলোকৰ বাবে এইটো ভিডিও বহুতেই ইম্পৰ্টেণ্ট আপোনালোকে ভিডিওটো চাই আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী এপ্লাই কৰিছিল অৰ্থাৎ এক্সাম দিব যাম বুলি ভাবিছে তেওঁলোককো এইটো ভিডিও শ্বেয়াৰ কৰি দিব কাৰণ এইটো ভিডিও সকলোৰে বাবে ইম্পৰ্টেণ্ট যিসকলে এক্সাম দিব যাম বুলি ভাবিছে ভিডিওটো সম্পূৰ্ণ কৰি চালে আপোনালোকে সকলোখিনি ইনফৰমেশ্যন পাই যাব লগতে আপোনালোকে যদি মোৰ হোৱাটছআপ গ্ৰুপটোত এড হ'ব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰাম আইডি দি আছে ডেছক্ৰিপশ্যনত তাত গৈ আপোনালোকৰ নাম্বাৰটো দি দিব মই আপোনালোকক এড কৰি দিম অৰ্থাৎ সেইটো যেহেতু জব ৰিলেটেড গ্ৰুপ হয় আপোনালোকে যদি এড হ'ব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰামত গৈ মোক নাম্বাৰটো দি দিব মই আপোনালোকক এড কৰি দিম আৰু যদি আপোনালোকৰ ডিকে কলেজত অৰ্থাৎ ডিকে গাৰ্লছ কলেজত এক্সাম পৰিছে তেনেহ'লে কমেণ্টত জনাব কাৰ এক্সাম ক'ত আছে বা আপোনালোকৰ এক্সাম কোনটো চেণ্টাৰত পৰিছে কমেণ্ট বক্সত জনাব একেবাৰে নাপাহৰিব কাৰণ কোনোবা নহয় কোনোবাক লগ পাই যাব পাৰে প্ৰথম কথাটো হ'ল এক্সাম পেপাৰ কোনটো লেংগুৱেজত আহিব অৰ্থাৎ ভাষা কি অসমীয়াত আহিব নে ইংৰাজীত আহিব দুটাতে আহিব আপোনালোকে যিটো সহজ পায় সেইটোতে এনসাৰ কৰিব পাৰিব এইটো আপোনালোকৰ বাবে সিম্পল কুৱেশ্যনৰ এনসাৰ এতিয়া মেইন ইনফৰমেশ্যন হ'ল আপোনালোকৰ বাবে নিগেটিভ মাৰ্ক আছে নে নাই যেহেতু এক্সামটো আপোনালোকে দিব যাব 100 মাৰ্কছৰ এক্সাম হ'ব 90 মিনিট থাকিব ইয়াতে নিগেটিভ মাৰ্কছো আছে যদি আপোনালোকৰ এটা ভুল যায় তেনেহ'লে হাফ মাৰ্ক যাব দুটা ভুল যায় 1 মাৰ্কছ আপোনালোকৰ নিগেটিভ হ'ব এইটো কথা আপোনালোকে ভালদৰে শুনি লওক যদি দুটা ভুল হয় আপোনালোকৰ 1 মাৰ্কছ নিগেটিভ হ'ব এইটো হৈছে নিগেটিভ মাৰ্ক আৰু আপোনালোকৰ বাবে এটা ইনফৰমেশ্যন আছে সেইটো হৈছে কলম আপোনালোকে যেহেতু অফলাইন মোডত আপোনালোকে টিক মাৰ্ক দিব লাগিব সো আপোনালোকে লগত কলম লৈ যাব লাগিব আপোনালোকে প্লিজ ব্লু পেন লৈ নাযাব ব্লেক পেন লগত লৈ যাব যেহেতু ব্লেক পেনেৰে আপোনালোকে টিক মাৰ্ক দিব লাগিব সকলোকে এইটো ভিডিও শ্বেয়াৰ কৰিব নাপাহৰিব জানো তেওঁলোকে ভুল নকৰে লগত নীলা কলম নহয় কলা কলমহে লগত লৈ যাব আৰু যেহেতু নিগেটিভ মাৰ্কছ আছে আপোনালোকে কুৱেশ্যনৰ এনসাৰটো দিওঁতে এবাৰ ভাবিব যে এইটো ভুল হৈছে নেকি বা এইটো ভুল হ'ব পাৰে নেকি যদি আপোনালোকৰ কনফিডেন্স নাই তেনেহ'লে আপোনালোকে সেই এনসাৰটো নকৰিব কাৰণ আপোনালোকৰ সেই এনসাৰটোৰ বাবে হয়তো নিগেটিভ মাৰ্কছ বাঢ়ি যাব পাৰে বা আপোনালোকৰ নাম্বাৰ কমি যাব পাৰে সো এইটো ভিডিও এইখিনিয়ে যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে তেনেহ'লে যিমানে এপ্লাই কৰিছিল অৰ্থাৎ আপোনালোকৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰিব নাপাহৰিব আজিৰ ভিডিওটোত এইখিনিয়ে আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব লগতে বেল আইকনটো বজাই থৈ দিব এনেকুৱা ধৰণৰ সুন্দৰ জব ইনফৰমেশ্যন পাই থকাৰ বাবে সো আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।